নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে হুছেইন মনছুৰীৰ নাম শুনিছেনে? বহুতে শুনিছে চাগে, আৰু যিসকলে শুনা নাই তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আচলতে হুছেইন মনছুৰী কোন, কিয় এখেত ইমান আমাৰ ভাৰতত ফেমাছ, আজি আমি কথা পাতিম এই হুছেইন মনছুৰীৰ গোটেই বিষয়টো, সৰুৰ পৰা ডাঙৰলৈকে কেনেকৈ তেখেতে মানুহক সহায় কৰা আৰম্ভ কৰিল, কেনেকৈ আজিও তেখেতে সহায় কৰি আছে, ক'ৰ পৰা ইমান টকা তেখেতে পায়। হুছেইন মনছুৰী এনেকুৱা এজন ব্যক্তি যাৰ কথা আচলতে আমি পৰিচয় দিব দৰকাৰেই নাই। তথাপি মই ভাবোঁ কিছুমান গাঁৱৰ মানুহ হয়তো মোবাইল বেছিকৈ ইউজ নকৰে, তেনেকুৱা মানুহে হয়তো এই হুছেইন মনছুৰীৰ বিষয়ে নাজানে। হুছেইন মনছুৰী নিজে দিয়া বক্তব্য মতে সৰুতে এটা ভাড়াঘৰত আছিল, যি সময়ত তেখেতসকলৰ অৱস্থা এনেকুৱা আছিল যে ৰুমৰ ভাড়া পৰ্যন্ত দিবলৈ তেখেতসকলৰ পইচা নাছিল। ইমান গৰীব পৰিবাৰৰ এজন ল'ৰা, আৰু ভোক কি বস্তু হুছেইন মনছুৰীয়ে ভালকৈ জানে। তেখেতে এবাৰ কৈছিল যে তেখেতে ঘূৰি ফুৰি থাকোঁতে এবাৰ ইমান ভোক লাগিছিল, যেতিয়া তেখেতে একো বিচাৰি পোৱা নাই, কি খাব, হাতত 1 টকা নাছিল। আৰু সেই সময়ত তেখেতে দেখিছিল যে নালাৰ পৰা যিবোৰ কেদা, জাবৰ জোঁথৰ, এইবোৰ এই চৰকাৰী মানুহবোৰে উলিয়াই ছাইডত ৰাখি আছিল। আৰু সেই সময়ত সেই হুছেইন মনছুৰীয়ে দেখা পাইছিল যে তাতে কেডবেৰীৰ 2টা চকলেট পৰি আছে। আৰু আপুনি ভাবি চাওক, সেই সময়ত আপুনি কিমান লেতেৰা এয়া নাচায়। মানুহৰ ভোক এনেকুৱা এটা বস্তু যিটো বস্তুৱে কেতিয়াও ঘিণ বা পাপ এইবোৰ কেতিয়াও নিবিচাৰে। আৰু হুছেইন মনছুৰীয়েও ঠিক সেই চকলেট 2টা লৈ নিজৰ যি অকণমান ভোক আছিল সেই ভোক মিটায়। আৰু সেই সময়ৰ পৰাই তেখেতে বুজি পাইছিল যে আচলতে ভোক কি বস্তু, গৰীব কি বস্তু, আৰু মানুহৰ উপায় নোহোৱা অৱস্থাত মানুহৰ কি অৱস্থা যে হয়, এয়া হুছেইন মনছুৰীৰ বাহিৰে অইন খুব কম মানুহে এয়া বুজি পায়। হুছেইন মনছুৰীয়ে হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰিছিল, এয়াৰলাইনতো কাম কৰিছিল, কিন্তু সেই সকলোবোৰ কাম এৰি তেখেতে শেষত এটা কাম কৰিলে যে মানুহবোৰক সহায় কৰা এটা তেখেতে আৰম্ভ কৰিলে। আৰু এই লাহে লাহে যিটো কাম আৰম্ভ কৰিলে, ইয়াৰ যেতিয়া মানুহে দেখা পালে যে হুছেইন মনছুৰীৰ ওচৰত গ'লে নিশ্চয় আমাৰ সমস্যা সমাধান হ'ব, কিন্তু সেই সময়ত তেখেতৰ ইমানবোৰ এনেকুৱা ব্যৱস্থা নাছিল যে তেখেতে ইমানবোৰ মানুহক সহায় কৰিব পাৰিব। লাহে লাহে তেখেতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতে ভিডিঅ' বনোৱা আৰম্ভ কৰিলে। বৰ্তমান তেখেতৰ ফেচবুকত 22 মিলিয়ন ফলোৱাৰ্ছ আছে, আৰু ইনষ্টাগ্ৰামতো 22 মিলিয়ন ফলোৱাৰ্ছেই আছে, আৰু ইউটিউবতো তেখেতৰ 9 মিলিয়নৰ ওচৰা ওচৰি কিবা ফলোৱাৰ্ছ আছে। গতিকে এইফালেদিও কিছু টকা তেখেতে ইনকাম কৰে, লগতে তেখেতে মানুহে ডনেশ্যন দিব পৰাকৈ এটা সংস্থাও বনায়, আৰু সেই সংস্থাৰ জৰিয়তেও বহুত মানুহে তেখেতক দান কৰে। লগতে তেখেতৰ এতিয়া বৰ্তমান কাপোৰৰ বিজনেছো আছে, যিটো হ'লচেল হিচাপে তেখেতে চলায়, যি কাপোৰ আমাৰ ভাৰতবৰ্ষৰ গোটেই অঞ্চলতে তেখেতে হ'লচেল কৰে। গতিকে এইবোৰ কৰাৰ পিছতো আমাৰ মানুহবোৰৰ স্বভাৱটো আপোনালোকে জানেই। বহুত মানুহে তেখেতৰ ওপৰত প্ৰশ্ন উঠাইছিল যে হুছেইন মনছুৰীয়ে আচলতে এইবোৰ ভিউজ পোৱাৰ বাবে এনেকুৱা ভিডিঅ'বোৰ বনায়, আৰু বহুত এনেকুৱা মানুহ আছে যে ভিউজ লোৱাৰ বাবে কিছুমান মানুহক টকা দি বা সহায় কৰি এনেকুৱা ভিডিঅ' বনায়, আৰু ভিডিঅ'টো কাটাৰ পিছতে সেই বস্তুখিনি লৈও যায়, বা অকণমান দি পেলাই বাকীখিনি লৈ যায়। এনেকুৱা আমি বহুত শুনিবলৈ পাওঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে। কিন্তু হুছেইন মনছুৰী এনেকুৱা এজন ব্যক্তি, তেখেতে কোনো ধৰ্ম বা কোনো গৰীব, কোনো অইন জাতিৰ এইবোৰ নোচোৱাকৈ তেখেতে সদায় সহায় কৰিছে। আৰু ইয়াৰ যিবোৰ ভিডিঅ' আপুনি লাখ লাখ ভিডিঅ' আপুনি ছ'চিয়েল মিডিয়াত পাব, বহুতে নিজৰ আইডিত শ্বেয়াৰ কৰে, আৰু তেখেতেতো ছ'চিয়েল মিডিয়াত এক্টিভ আছেই। কেইদিনমান আগতে আপোনালোকে অসমতো তেখেতক দেখিবলৈ পাইছে যে নিজে পানীৰ মাজত সোমাই মানুহক গৈ গৈ সহায় কৰিছে। গতিকে এনেকুৱা মানুহ এজন বিচাৰি পোৱাটো আচলতে খুবেই কঠিন, যাৰ মনটো ইমান কোমল যে তেখেতক সৰু ল'ৰা ছোৱালীবোৰে, তেখেতৰ ওচৰে পাঁজৰে থকা সৰু ল'ৰা ছোৱালীবোৰে ইমান ভাল পায় যে তেখেতক কান্দি কান্দি গৈ কয় যে মোক এখন চাইকেল লাগে, আৰু সেই মানুহজনে কেতিয়াও ৰৈ থাকিব নোৱাৰে, লগে লগে সেই ল'ৰাজনক এখন চাইকেল কিনি দিয়ে। বহুত
মাক দেউতাকে বেমাৰী ল'ৰা ছোৱালী লৈ তেখেতৰ ওচৰত যায় আৰু তেখেতৰ ওচৰত গৈ কেতিয়াও নিৰাশা মানুহে নহয়। তেখেতে যিমানখিনি পাৰে তেখেতে সহায় কৰে, যিমানখিনি তেখেতৰ দ্বাৰা সম্ভৱ তেখেতে সেইখিনি কৰি দিয়ে। আৰু বহুত ল'ৰাৰ এনেকুৱা অপাৰেশ্যন বহুত ডাঙৰ ডাঙৰ বেমাৰ তেখেতে চিকিৎসা কৰি দিছে, তেখেতৰ সহায়ত মানুহে আৰোগ্য হৈছে। কিন্তু যিবোৰ কাম কৰিব লাগিছিল আমাৰ মিনিষ্টাৰবোৰে, আমাৰ MLA-বোৰে, আৰু এই কাম কৰি আছে আজি সাধাৰণ জনসাধাৰণে। আমাৰ বহুত শিক্ষকবোৰে আজিকালি এনেকুৱা কাম কৰি আছে যিবোৰ ইউটিউবৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিছু টকা তেখেতসকলে উপাৰ্জন কৰিব পাৰে, আৰু সেই টকাৰে তেখেতসকলে এই গৰীব মানুহবোৰক স্কুলত এডমিশ্যন দিয়া বা স্কুলত যোৱাৰ বাবে বেগ কিতাপ এনেকুৱা বহুত ব্যৱস্থা কৰি থকা আপোনালোকে দেখিবলৈ পায়। কিন্তু এইবোৰ কাম কি এওঁলোকৰ নেকি? এইবোৰ কাম আছিল আচলতে মন্ত্ৰী মিনিষ্টাৰৰ। আপোনালোকে বিহাৰৰ খান ছাৰৰ কথা শুনিছে, তেখেতে গৰীব ল'ৰা ছোৱালীবোৰক ইমান কম টকাত শিক্ষা দি আছে, বহুতকে ফ্ৰী শিক্ষা দি আছে। লগতে তেখেতে এনেকুৱা এখন হস্পিটেলো খুলিছে য'ত খুব কম টকাত মানুহৰ চিকিৎসা হয়। কিন্তু আপুনি এটা কথা এয়াও লক্ষ্য কৰিব লাগিব যে আপুনি মানুহক যিমানে সহায় কৰিব আপোনাৰ পিছত সিমানেই মানুহ লাগিব। কিছুদিন আগতে খান ছাৰৰ পিছতো এনেকৈ মানুহ লাগিছিল, আপোনালোকে বিষয়টো বোধহয় ভালকৈ জানেই। আৰু ঠিক এনেকৈ এই হুছেইন মনছুৰীৰ পিছতো মানুহ লাগিছিল। তেখেতক বহুতে বদনাম কৰিবলৈ চেষ্টা কৰিছিল যে ভিডিঅ'বোৰত ভিউজ পাবৰ বাবে এনেকুৱা ভিডিঅ'বোৰ বনাই মানুহক দেখুৱায়। কিন্তু আমাৰ বৰ্তমান কোনো উপায় নাই। যিবোৰ মানুহে হয়তো সহায় কৰিব বিচাৰে তেখেতসকলৰ এনেকুৱা কোনো পইচাটো গছ নাই। কিন্তু ছ'চিয়েল মিডিয়া এটা এনেকুৱা প্লেটফৰ্ম যাৰ জৰিয়তে মানুহে কিছু টকা উপাৰ্জন কৰিব পাৰে আৰু মানুহৰ পৰা সহায় লৈ পেলাইও মানুহক সহায় কৰিব পাৰে। আৰু সেইবাবে ছ'চিয়েল মিডিয়া এটা এনেকুৱা প্লেটফৰ্ম হৈ পৰিছে। আপোনালোকে দেখিবলৈ পাইছে অসমৰ বানপানীত যেনেকৈ মেইন ষ্ট্ৰীম মিডিয়াই কোনো একো নেদেখুৱায় বা কোনো মানুহে অসমৰ বিষয়ে নাজানে, কিন্তু আজি ইউটিউবাৰবোৰে যেনেকৈ অসমখন এক্সপ'জ কৰিছে, অসমৰ বানপানীৰ বিষয়ে বা অসমৰ যি সৌন্দৰ্য, অসমৰ মানুহবোৰৰ বিষয়ে, খোৱা দোৱা এইবোৰৰ বিষয়ে ইউটিউবাৰবোৰে যেনেকৈ গোটেই বিশ্বজুৰি আজি ভিডিঅ' বনাই তেখেতসকলে দেখুৱাইছে। আৰু ইয়াৰ ফলত আজি অসমক সকলোৱে জানে। আৰু এই বানপানীৰ বিষয়েও আজি সকলোৱে গম পাইছে গোটেই ভাৰতজুৰি, কিন্তু মেইন ষ্ট্ৰীম মিডিয়াত আপোনালোকে ইয়াৰ খবৰ খুব কমেই দেখিবলৈ পায়। আৰু মই ধন্যবাদ জনাইছোঁ সেইসকল লোকক যিসকলে আজি বানপানীৰ সময়ত, এনেকুৱা এটা বিপদৰ সময়ত মানুহবোৰক সহায় কৰিবলৈ দিল্লী, মুম্বাই, মহাৰাষ্ট্ৰ য'ৰ পৰা পাৰে তেখেতসকলে সহায় কৰিছে। আৰু অসমৰ মানুহবোৰকো মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যাতে এইবোৰ মানুহক আপোনালোকে সন্মানেৰে পুনৰ ঘূৰাই পঠাই, যাতে এওঁলোকৰ লগত কোনো অভদ্ৰামী বা কোনো ৰাজনীতিক তথ্য লৈ এওঁলোকৰ লগত যাতে কথা নাপাতে। বহুত হিন্দু মুছলমান হৈ গ'ল, আপোনালোকে গম পাইছে, বহুত হিন্দু মুছলমান হৈ গ'ল অসমত। বহুত জাতিক লৈ এইবোৰ ঘৃণা বা এইবোৰ আমাৰ যি ৰাজনীতিকভাৱে আমাক বিতৰণ কৰিলে। কিন্তু এতিয়া ৰাইজে গম পাইছে যে এইবোৰৰ বিষয়ে আমি ইমান কথা পাতি লাভ নাই, হিন্দু মুছলমান কৰি লাভ নাই। আমি সকলোৱে ভাই ভাই হৈ মিলি থাকিব লাগিব। এয়া জুবিনৰ দেশ, আৰু এই জুবিনৰ দেশত কেতিয়াও হিন্দু মুছলিম হ'বই নোৱাৰে। যিয়েই নহওক, এখেত হুছেইন মনছুৰীৰ বিষয়ে যিমানেই কম সিমানেই কম। আৰু এই যিজন মানুহ, এই যিজন ব্যক্তি, এখেতৰ পৰিচয় আচলতে কোনো সীমা নাই। এখেতৰ পৰিচয় যিমানেই দিয়ক আপুনি, এয়া কোনোদিন সম্পূৰ্ণ নহ'ব। গতিকে মই ভিডিঅ'টো ইমানতে শেষ কৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।